ঈশ্বৰে এতিয়াও জাতিসমূহৰ বিচাৰ কৰেনে? আমি মাথো বিপদ দেখা পাওঁ, আমি মাথো বিপদ দেখা পাওঁ, অতি বথা নাই যে ভাঙা আমার বথা নাই যে ভাঙা আমার আর প্রভু বিচারে না নিরুপায় আমি আমি মাথো বিপদ দেখা কান্দারি তুমি দিয়া পথর নির্দেশ বিনতি করিছো দিয়া আলোকরে আকরুয়া প্রভু আমার হেকলে দয়াময় প্রভু যাতনা কৰানি। নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ ছফনীয়া ভাৱবাদীৰ পুস্তকখন অধ্যয়ন কৰি আছো। আগৰ অনুষ্ঠানত আমি এই ছফনীয়া ভাৱবাদীৰ পুস্তকখনৰ 1 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদৰ পৰা 2 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত আমি এই ছফনীয়া ভাৱবাদীৰ পুস্তকৰ 2 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদৰ পৰা 15 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। যিহুদাৰ লোকবিলাকলৈ ঈশ্বৰৰ বিচাৰ আহি থকা বুলি জনোৱা হৈছিল। তেওঁলোকৰ সা-সম্পত্তিবোৰ শত্ৰুৰ দ্বাৰা লুট কৰা হ'ব বুলি ঈশ্বৰে জনাইছে। তেওঁলোকে ঘৰ সাজিব, কিন্তু তাত বসবাস কৰিবলৈ নাপাব। আঙুৰৰ বাগিচা ৰোপণ কৰিব, কিন্তু তাৰ দ্ৰাক্ষাৰস খাবলৈ নাপাব। ঈশ্বৰে জাতিবোৰৰো বিচাৰ কৰিব বুলি জনাইছিল, কিন্তু এইটো সত্য যে ঈশ্বৰ কৃপাময়, দীৰ্ঘ সহিষ্ণু আৰু কোনো এজন লোককে বিনষ্ট কৰিবলৈ আচলতে তেওঁ ভাল নাপায়। সেয়েহে শাস্তি দিয়াৰ আগতে তেওঁ চূড়ান্ত আহ্বান পঠায়। যদিও আমাৰ এনেকুৱা লাগিব পাৰে যে ঈশ্বৰে তেওঁৰ ধৈৰ্যৰ একেবাৰে শেষ বিন্দুত উপনীত হৈছে, তথাপি আমি দেখিবলৈ পাওঁ যে ছফনীয়াই যিহুদা জাতিলৈ ঈশ্বৰৰ শেষ আহ্বান পঠিয়াইছে, যাতে তেওঁলোকে অনুতাপ কৰে আৰু ঈশ্বৰৰ ওচৰলৈ পুনৰ ঘূৰি আহে। ঈশ্বৰে তেওঁলোকক প্ৰাৰ্থনাৰ বাবে গোট খাবলৈ, মন পালতাই ঈশ্বৰলৈ ঘূৰি আহিবলৈ মাতিছিল। এই আহ্বানটোত এটা জৰুৰীকালীন ভাৱ প্ৰকাশ পাইছিল আৰু সময় নাই। ঈশ্বৰৰ বিচাৰ আহি আছে, তাৰ আগতেই এই কাম কৰিব লাগিব। আজিৰ মণ্ডলীত যিদৰে অৱশিষ্ট আছে, ঠিক সেইদৰে সেই লোকসকলৰ মাজতো ঈশ্বৰৰ প্ৰতি সত্যতা থকা অৱশিষ্ট লোক সদায় আছিল।
ঈশ্বৰৰ জগতত সদায় এদল অৱশিষ্ট লোক থাকে যিসকলে প্ৰকৃত অৰ্থত ঈশ্বৰ বিশ্বাস কৰে আৰু তেওঁৰ বাধ্য হৈ চলে ছফনিয়াই সেই সময়ৰ যিহুদাৰ ঈশ্বৰ ভক্ত অৱশিষ্টসকলৰ প্ৰতি কোৱা যেন ভাৱ এটা প্ৰকাশ পাইছে তেওঁলোকক ধাৰ্মিকতা আৰু নম্ৰতা বিচাৰিবলৈ কোৱা হৈছে অহংকাৰ আৰু নিজৰ ওপৰত কৰা ভৰসাই আছিল জাতিটোৰ অন্যতম ডাঙৰ পাপ আজিৰ দিনতো বিশ্বাসীসকলৰ মাজত এটা বিপদটো থাকে আমাৰ গৌৰৱ কৰিবলৈ একো নাই আমি কেৱল ঈশ্বৰৰ অনুগ্ৰহত পৰিত্ৰাণ পোৱা লোক তাৰ ফলত আমি নম্ৰহে হ'ব লাগে প্ৰিয় দৰ্শক কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগুৱাই যাওঁ আমাৰ পৰম পবিত্ৰ প্ৰভু যীশু খ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা আপোনাৰ ভালনে বাৰু আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে যোৱা অনুষ্ঠানত এই ছফনিয়া ভাৱবাদীৰ পুস্তকৰ 1 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদৰ পৰা 2 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদলৈকে আমি আলোচনা আগবঢ়াইছিলোঁ আপুনি শুনিছিল নিশ্চয় গতিকে আজিৰ অনুষ্ঠানত আমি 2 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদৰ পৰা আলোচনা আগবঢ়াই নিম ছফনিয়া ভাৱবাদীৰ পুস্তক বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ আপুনি 1016 নম্বৰ পৃষ্ঠা উলিয়াই ল'লে আজিৰ এই আলোচ্য পাঠখিনি বিচাৰি পাব 1016 নম্বৰ পৃষ্ঠাত প্ৰিয় শ্ৰোতা ঈশ্বৰে যিহুদী লোকসকলক শাস্তি দিবলৈ আগবঢ়া জানিব পাৰি ছফনিয়া ভাৱবাদীয়ে লোকসকলক প্ৰাৰ্থনা কৰিবলৈ মন পালটন কৰি ঈশ্বৰলৈ ঘূৰিবলৈ আহ্বান জনাইছিল সেই কথা আমি 2 নম্বৰ অধ্যায়ৰ 1 আৰু 2 নম্বৰ পদত বিশেষভাৱে পাইছিলোঁ আহক এতিয়া 2 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদটো পাঠ কৰোঁ ইয়াত কি লিখা আছে চাওঁ জিহুৱাৰ শাসন প্ৰণালী পালন কৰোঁতা হে পৃথিৱীৰ আটাই নম্ৰ লোকবিলাক তেওঁক বিচাৰা ধাৰ্মিকতা বিচাৰা নম্ৰতা বিচাৰা কিজানি জিহুৱাৰ ক্ৰোধৰ দিনা তোমালোকে লুকাই থাকিবলৈ পাবা জিহুৱাৰ শাসন প্ৰণালী পালন কৰোঁতা হে পৃথিৱীৰ আটাই নম্ৰ লোকবিলাক তেওঁক বিচাৰা যিহুদী জাতিৰ মাজত সদায়েই এদল অৱশিষ্ট লোক আছিল যিসকলে ঈশ্বৰৰ বাধ্য হৈ চলিছিল তেনেদৰে খ্ৰীষ্টীয় মণ্ডলীতো এদল লোক থাকে বিশ্বাসত থিৰে থকা লোক আমি ভাবোঁ যিকোনো মণ্ডলীতেই এনে প্ৰকৃত বিশ্বাসী লোক থাকে এই পৃথিৱীত সকলো যুগতেই এনে এদল ঈশ্বৰ ভক্ত লোক থাকে আৰু ইয়াত ইছৰাইল জাতিৰ মাজত থকা এনে ঈশ্বৰ ভক্ত লোকসকলক উদ্দেশ্য কৰি কথাবোৰ কোৱা বুলি আমি অনুমান কৰিব পাৰোঁ ধাৰ্মিকতা বিচাৰা সেই অৱশিষ্ট লোকসকলো সাৱধান হ'ব লাগে তেওঁলোকে কেনেদৰে জীৱন ধাৰণ কৰে সেই বিষয়ে নম্ৰতা বিচাৰা তেওঁলোক উগ্ৰ গৰ্বী আৰু নিজক লৈ সন্তুষ্ট থকা লোক হ'ব নালাগে কাৰণ সেইটোৱেই আছিল জাতিটোৰ এটা ডাঙৰ পাপ আজি খ্ৰীষ্টীয় বিশ্বাসীসকলৰ ক্ষেত্ৰতো এনেধৰণৰ বিপদ আছে এজন লোকে মন্তব্য কৰিছিল যে আমাৰ মাজত জাতিৰ গৌৰৱ মুখমণ্ডলৰ গৌৰৱ আৰু অনুগ্ৰহ প্ৰাপ্তিৰ গৌৰৱো থাকিব পাৰে কিছুমান মানুহে আনকি তেওঁলোক অনুগ্ৰহৰ দ্বাৰাই পৰিত্ৰাণ পোৱা কথাটোক লৈয়েই গৌৰৱ কৰে সেই কথাটোক লৈয়েই গৌৰৱ কৰিব লাগে বুলি তেওঁলোকে ভাবে যে তেওঁলোক যিহেতু পৰিত্ৰাণ পোৱা লোক গতিকে তেওঁলোক ঈশ্বৰৰ কিবা বিশেষ ধৰণৰ লোক ঈশ্বৰৰ আছুতীয়া ধৰণৰ লোক কিন্তু প্ৰিয় শ্ৰোতা আমাৰ আচলতে গৌৰৱ কৰিবলগীয়া একোৱেই নাই যদিহে পাচনি পৌলৰো গৌৰৱ কৰিবলগীয়া একো নাছিল তেনেহ'লে আমাৰো নিশ্চয় গৌৰৱ কৰিবলগীয়া একো নাই আমি খ্ৰীষ্টীয় বিশ্বাসী হিচাপে ঈশ্বৰৰ সন্তান বুলি গৰ্ব কৰা উচিত নহয় বৰং এই কথাটোৰ কাৰণে আমি অধিক নম্ৰহে হোৱা উচিত ইয়াত ছফনিয়াই কৈছে ধাৰ্মিকতা বিচাৰা নম্ৰতা বিচাৰা কিয় কিজানি জিহুৱাৰ ক্ৰোধৰ দিনা তোমালোকে লুকাই থাকিবলৈ পাবা সেই চিৰস্থায়ী শিলা খ্ৰীষ্টৰ আশ্ৰয়ত লুকাই থাকিব পৰাটো আৰু তেওঁৰ দেউকাৰ তলত নিৰ্ভয়ে আশ্ৰয় ল'ব পৰাটো অতি সুন্দৰ আশীৰ্বাদৰ কথা
ঈশ্বৰৰ সন্তানসকলে এই কথাটো মনত ৰখা উচিত। খ্ৰীষ্টীয় বিশ্বাসীসকল যদিও ভৱিষ্যতে আহিবলগীয়া সেই মহাক্লেশৰ মাজেৰে পাৰ হ'বলগীয়া নহ'ব, তাৰ আগে আগেই যদিও তেওঁলোকক এই পৃথিৱীৰ পৰা উত্তোলিত কৰি লৈ যোৱা হ'ব, তথাপি খ্ৰীষ্টীয় বিশ্বাসীসকলে সেই যিহুদী লোকসকলৰ নিচিনাকৈ নানা ধৰণৰ শাস্তি, দণ্ড আৰু নানা প্ৰকাৰৰ দুখ ক্লেশৰ মাজেদি এই জীৱনত পাৰ হ'ব লগা হ'ব পাৰে। যিহুদা দেশ যদিও মহাক্লেশৰ মাজেদি জিহুৱাৰ ভয়ংকৰ দিনৰ মাজেদি পাৰ হ'ব লগা হোৱা নাছিল, কিন্তু তেওঁলোকে অলপ কম ক্লেশৰ মাজেদি পাৰ হ'ব লগা হৈছিল। আমি সকলোৱে এই জীৱনত অলপ হ'লেও দুখ ক্লেশ ভোগ কৰিব লাগিব। পাচনি পৌলে কৈছিল যে তেওঁ এই মৰ্ত্য দেহত কেঁকাই আছিল, তাৰমানে মহাক্লেশ নহয়। আৰু খ্ৰীষ্টীয় বিশ্বাসীসকল ভৱিষ্যতৰ সেই মহাক্লেশৰ সন্মুখীন হ'বলগীয়া নহয়, কিন্তু দুখ ক্লেশ কষ্ট এই পৃথিৱীত হ'লে তেওঁলোকে পাব। এতিয়া আমি 3 নম্বৰ অধ্যায়ৰ 8 নম্বৰ পদ পৰ্যন্ত পাম পৃথিৱীৰ জাতিসমূহৰ সুধবিচাৰৰ বিষয়টো। এই শাস্ত্ৰাংশই এই কথা দেখুৱায় যে ঈশ্বৰে এই পৃথিৱীৰ সকলো জাতিৰ সুধবিচাৰ কৰে। বাইবেলৰ ঈশ্বৰ এজন স্থানীয় দেৱতা নহয়। তেওঁক আমি বাকচত ভৰাই থ'ব নোৱাৰোঁ। তেওঁ স্থানীয় বা জাতীয় ঈশ্বৰ নহয়। খ্ৰীষ্টীয় বিশ্বাসৰ কথাটোতো কোনো স্থানীয় বা জাতীয় ভাৱৰ কথা নাই। এই পৃথিৱীত বিভিন্ন ধৰণৰ লোক আছে, আৰু সেই সকলো লোকৰ মুক্তিৰ অৰ্থেই খ্ৰীষ্টই ক্ৰুচত প্ৰাণ দিলে। আমি তেনে লোকসকলক কেৱল খ্ৰীষ্টৰ শুভবাৰ্তা জনোৱাটোহে কৰ্তব্য, ঈশ্বৰৰ বাক্য দিয়াটোহে কৰ্তব্য। কিন্তু তেনে লোকক আমি আমাৰ নিচিনা কৰিবলৈ, আমাৰ নিজৰ নিচিনা কৰিবলৈ চেষ্টা কৰা অনুচিত। তেওঁলোক যেনেকুৱা আছে তেনেকুৱা থাকিয়েই খ্ৰীষ্টীয় বিশ্বাসী হ'ব পাৰে। বাইবেলৰ ঈশ্বৰ এই বিশ্বব্ৰহ্মাণ্ডখনৰ ঈশ্বৰ। তেওঁ এই বিশ্বব্ৰহ্মাণ্ড আৰু মানৱ জাতিৰ সৃষ্টিকৰ্তা। তেওঁ মানৱ জাতিৰ মুক্তিকৰ্তা। তেওঁ কেৱল ইছৰাইলীয় লোকসকলকেই নহয়, গোটেই মানৱ জাতিৰ জাতিবোৰৰেই বিচাৰ কৰিব। জাতিবোৰক তেওঁ পাপৰ কাৰণে দণ্ড বিহিব। ঈশ্বৰে কিছুমান মানদণ্ড বান্ধি দিছে, যিবিলাক সাৰ্বজনীন হৈ পৰিছে। সেইবোৰ 10 আজ্ঞাৰূপত লিপিবদ্ধ কৰা আছে, আৰু সেই আজ্ঞাসমূহ তেওঁ মুচিক দিছিল। সকলোবিলাক জাতিৰেই ভাল বেয়াৰ ধাৰণা এটা আছে। অৱশ্যে কি ভাল কি বেয়া সেই বিষয়ে মতানৈক্য থাকিব পাৰে, তথাপি ভাল বেয়াৰ ধাৰণা এটা সকলো জাতিৰেই আছে। যেতিয়া কোনো এটা জাতিয়ে জীৱন্ত আৰু প্ৰকৃত ঈশ্বৰৰ পৰা আঁতৰি যায়, তেতিয়া সেই জাতি বৰ্বৰতাত সোমাই পৰে, আৰু গৈ গৈ এনে অৱস্থাত পৰে যে ঈশ্বৰে তেওঁলোকক ত্যাগ কৰে। এতিয়া ঈশ্বৰে জাতিসমূহৰ সুধবিচাৰৰ কথাটো আৰম্ভ কৰিছে। 2 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদ পাঠ কৰি দিম, চাবচোন। কিয়নো ঘছা পৰিত্যক্ত আৰু অস্কিলন ধ্বংসস্থান হ'ব। অছদোদৰ মানুহবিলাকক দুপৰ বেলা খেদাই দিয়া হ'ব, আৰু ইক্ৰোনক উঘলা হ'ব। ইয়াত পলেষ্টিয়াবিলাকৰ 4খন নগৰৰ কথা কোৱা হৈছে, আৰু সেইবোৰক ঈশ্বৰে দণ্ড বিহিব বুলি কোৱা হৈছে। কোনোবাই সুধিব পাৰে, ঈশ্বৰে গাঁথৰ কথা কিয় উল্লেখ কৰা নাই? আৰু সেইখন এখন আগশাৰীৰ ঠাই আছিল। সেই ঠাইখন সেই সময়ত যিহুদা দেশৰ নিয়ন্ত্ৰণতহে আছিল। ঈশ্বৰে ঘছা, অস্কিলন, অছদোদ আৰু ইক্ৰোনৰ সুধবিচাৰ কৰিব বুলি কৈছে। ঘছা পৰিত্যক্ত আৰু অস্কিলন ধ্বংসস্থান হ'ব। আজিও সেই ঘছা পৰিত্যক্ত হৈ আছে, আৰু অস্কিলন ধ্বংসস্থান হৈয়ে আছে। অস্কিলন বুলি আজি তাত ঠাই এখন আছে যদিও পুৰণি অস্কিলনখন নহয়। পুৰণি ঠাইখন সাগৰৰ পাৰতহে আছিল। সেই ভগ্ন নগৰত দাগোন দেৱতাৰ মন্দিৰৰ ভগ্নাৱশেষ এতিয়াও দেখা যায়। অছদোদৰ মানুহবিলাকক দুপৰ বেলা খেদাই দিয়া হ'ব।
অছদোদৰ মানুহবিলাকক সঁচাকৈ খেদি পঠোৱা হৈছিল আৰু সেই ঘটনা ঘটিছিল দুপৰ বেলা। প্ৰায়বোৰ ঠাইতেই ভৰ দুপৰীয়া 12টামান বজাৰ পৰা 2টামান বজালৈ আনকি দোকান পোহাৰ আদিও বন্ধ থাকে। ৰাতি হয়তো 9টা-10টা বজাতো দোকান খোলা থাকিব পাৰে, কিন্তু সেই ভৰ দুপৰীয়া দোকান প্ৰায়েই বন্ধ থাকে, নহয় জানো? অছদোদ আছিল অতি গৰম ঠাই। ভৰ দুপৰীয়া যথেষ্ট গৰম হয়। ছফনিয়াই কৈছে যে সেই অছদোদ ধ্বংস হ'ব আৰু তেওঁলোকক খেদি পঠিওৱা হ'ব ভৰ দুপৰ বেলা, অৰ্থাৎ তেওঁলোক একেবাৰে অপ্ৰস্তুত হৈ থকা অৱস্থাতে তেওঁলোকক শত্ৰুৱে আক্ৰমণ কৰিব। অছদোদ সম্পূৰ্ণৰূপে পৰাস্ত হৈছিল। আজি সেই অঞ্চল ইছৰাইলৰ অধীনত। তাত উচ্চ উচ্চ অট্টালিকা সাজিছে, তেল শোধনাগাৰ সাজিছে, তাতে এটা বন্দৰো আছে। সেই বন্দৰ এতিয়া এটা প্ৰধান বন্দৰ হৈও পৰিছে। কিন্তু সেই সময়ত সেই ঠাই সম্পূৰ্ণৰূপে ধ্বংস কৰি চফা কৰি দিয়া হৈছিল। তাত কোনো ধ্বংসাৱশেষ আৰু নাই। ইক্ৰুনক উঘলা হ'ব। ইক্ৰুনক উঘালি পেলোৱা হৈছিল, সম্পূৰ্ণৰূপে নিশ্চিহ্ন কৰি পেলোৱা হৈছিল। 5 নম্বৰ পদ, সমুদ্ৰতীৰ নিবাসী কৰেথিয়া জাতিৰ সন্তাপ হ'ব। হে পলেষ্টিয়াবিলাকৰ দেশ কনান, জিহুৱাৰ বাক্য তোমাৰ বিপক্ষ। কোনো নিবাসী নথকাকৈ মই তোমাক উচ্ছন্ন কৰিম। সমুদ্ৰতীৰ নিবাসী কৰেথিয়া জাতিৰ সন্তাপ হ'ব। এই সকলো জাতি সাগৰৰ পাৰত বাস কৰিছিল। কৰেথিয়াবিলাক আছিল ক্ৰিটি দ্বীপৰ পৰা অহা লোক, আৰু হয়তো তেওঁলোক পলেষ্টিয়া লোক আছিল। আচলতে ফিলিষ্টিন শব্দটো প্ৰব্ৰজন বুজোৱা ইব্ৰী শব্দটোৰ পৰা আহিছে। তেওঁলোক সেই দেশলৈ প্ৰব্ৰজন কৰি আহিছিল। কিছুমান লোকে প্ৰশ্ন তোলে, পলেষ্টিয়াবিলাকক তেওঁলোকৰ নিজ দেশৰ পৰা খেদি পঠিয়াবলৈ ইছৰাইলীয়াবিলাকৰ কি অধিকাৰ আছিল? কিন্তু সেই দেশখন আচলতে পলেষ্টিয়াবিলাকৰ নাছিল। আচলতে পলেষ্টিয়াবিলাক সেই দেশলৈ অহাৰ আগতেই ইছৰাইলীয়াবিলাক সেই দেশত আছিল। আব্ৰাহাম, ইছহাক, জাকুব আৰু তেওঁলোকৰ সন্তানবিলাক সেই দেশত আগতে আছিল। তাৰ পাছত আকাল হোৱাৰ কাৰণে তেওঁলোকে মিছৰ দেশলৈ গুচি গৈছিল, আৰু সেই মাজৰ সময়ছোৱাত পলেষ্টিয়াবিলাক সেই দেশত আহি থিতাপি লৈছিল। হে কনান, জিহুৱাৰ বাক্য তোমাৰ বিপক্ষ। কোনো নিবাসী নথকাকৈ মই তোমাক উচ্ছন্ন কৰিম। ঈশ্বৰে তেওঁলোকক সুধবিচাৰ কৰিব বুলি জনাই দিছে। আজি আমি আচলতে কোনো পলেষ্টিয়া লোক দেখা নাপাওঁ। তেওঁলোক নিশ্চিহ্ন হৈ গ'ল। 2 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদটো পঢ়ো। আৰু সমুদ্ৰৰ তীৰ ভেড়াৰখীয়াবিলাকৰ ঘৰ আৰু ভেড়াৰ জাকৰ গঁড়াল থকা চৰণীয়া ঠাই হ'ব। আৰু এইদৰেই ঘটিছিল, আৰু এই অৱস্থা প্ৰায় 1900 বছৰ ধৰি চলি আছিল। 7 নম্বৰ পদ, আৰু সেই তীৰ জিহুদা বংশৰ অৱশিষ্ট ভাগৰ নিমিত্তে হ'ব। তেওঁবিলাকে তাত ভেড়াৰ জাক চৰাব, আৰু সেইবোৰ অস্কিলোনৰ ঘৰত গধূলি শুব, কিয়নো তেওঁবিলাকৰ ঈশ্বৰ জিহুৱাই তেওঁবিলাকৰ বিচাৰ ল'ব আৰু তেওঁবিলাকৰ বন্দী অৱস্থা পৰিৱৰ্তন কৰিব। ঈশ্বৰে এই প্ৰতিজ্ঞা কৰিছিল যে তেওঁ ইছৰাইলীয়া লোকবিলাকক বন্দী অৱস্থাৰ পৰা পুনৰ ঘূৰাই আনিব আৰু পলেষ্টিয়াত পুনৰ সংস্থাপিত কৰিব। এই অঞ্চল ঈশ্বৰে আব্ৰাহামক দিম বুলি প্ৰতিজ্ঞা কৰা অঞ্চলৰ এটা অংশ। অৱশ্যে এই প্ৰতিজ্ঞাটো ভৱিষ্যতেহে সম্পূৰ্ণৰূপে ফলিয়াব, যেতিয়া ইছৰাইলীয়া লোক ঈশ্বৰৰ অধীনত প্ৰকৃত অৰ্থত সেই অঞ্চলত পুনৰ সংস্থাপিত হ'ব। এতিয়া তেওঁ পূবৰ পৰা পশ্চিম পিনৰ জাতিবিলাকৰ কথা কৈছে, আৰু এই জাতিবোৰো জিহুদা দেশৰ বাবে সংক্ৰামক ব্যাধি যেন আছিল। এতিয়া 8 আৰু 9 নম্বৰ পদ দুটা পঢ়ি দিম। মোৱাবে যি ধিক্কাৰেৰে আৰু অম্মোনৰ সন্তানবোৰে যি ভৰ্ৎসনাৰে মোৰ প্ৰজাবিলাকক তিৰস্কাৰ কৰিলে আৰু তেওঁবিলাকৰ অঞ্চল অহংকাৰেৰে আক্ৰমণ কৰিলে, মোৱাবৰ সেই ধিক্কাৰ আৰু অম্মোনৰ সন্তানবোৰৰ সেই ভৰ্ৎসনা মই শুনিছোঁ। সেই নিমিত্তে ইছৰাইলৰ ঈশ্বৰ বাহিনীবিলাকৰ জিহুৱাই এইদৰে কৈছে, মোৰ জীৱনৰ শপত, মোৱাব নিশ্চয়ে চদোমৰ নিচিনা, আৰু অম্মোনৰ সন্তানবোৰ ঘমোৰাৰ নিচিনা হ'ব। চোৰাটনি, লোনৰ পুং আৰু চিৰকলীয়া
ধ্বংসস্থান হ'ব। মোৰ প্ৰজাবিলাকৰ অৱশিষ্ট লোকে সিহঁতক লুট কৰিব আৰু মোৰ জাতিৰ বাকী ভাগে সিহঁতক অধিকাৰ কৰিব। এসময়ত মোৱাবিয়া আৰু অম্মোনীয়াবিলাকৰ যি দেশ আছিল, তাত আজি অতি দুখীয়া দেশ এখন আছে। তাৰ বৰ্তমান ৰাজধানী আম্মান। এই দেশ কিন্তু অতি জৰাজীৰ্ণ। অৰ্থাৎ এই সকলো ভাৱবাণী অতীতত ফলিয়াই গৈছে। 10 নম্বৰ পদটো পঢ়ো। এয়ে সিহঁতৰ অহংকাৰৰ ফল হ'ব, কাৰণ সিহঁতে বাহিনীবিলাকৰ জিহুৱাৰ প্ৰজাবিলাকক ধিক্কাৰ দি তেওঁবিলাকৰ বিৰুদ্ধে গৰ্ব আচৰণ কৰিলে। তেওঁলোকৰ অহংকাৰৰ বাবেই তেওঁলোকক ঈশ্বৰে দণ্ড দিব, এই বুলি কৈছিল। আচলতে শয়তানৰ পাপৰ আৰম্ভণিও আছিল এই গৰ্ব অহংকাৰ। 11 নম্বৰ পদ। জিহুৱা সিহঁতলৈ ভয়ানক হ'ব, কিয়নো তেওঁ পৃথিৱীৰ আটাই দেৱতাক অনাহাৰে মাৰিব আৰু মানুহবিলাকে নিজ নিজ ঠাইৰ পৰা তেওঁক প্ৰণিপাত কৰিব। জাতিবিলাকৰ আটাই দ্বীপ নিবাসীবিলাকেও কৰিব। ঈশ্বৰে পৃথিৱীৰ জাতিসমূহৰ বিচাৰ কৰিব, কাৰণ তেওঁলোকে ঈশ্বৰক অৱহেলা কৰিছে, ঈশ্বৰক স্বীকাৰ কৰা নাই। ৰোমিয়া 1 নম্বৰ অধ্যায়ৰ 21 আৰু 22 নম্বৰ পদ মই পাঠ কৰি দিম। কাৰণ সিহঁতে ঈশ্বৰক জানিও তেওঁক ঈশ্বৰ বুলি তেওঁৰ গৌৰৱ কি ধন্যবাদ নকৰিলে, কিন্তু নিজৰ তৰ্ক বিতৰ্কত মিছা হৈ পৰিল আৰু সিহঁতৰ অবোধ হৃদয় আন্ধাৰময় হ'ল। নিজক জ্ঞানী দেখুৱাই সিহঁত মূৰ্খ হ'ল। আৰু 23 নম্বৰ পদত লিখিছে, আৰু ক্ষয়শীল মানুহ, চৰাই, চাৰিঠেঙীয়া জন্তু আৰু উৰগ আদিৰ আকাৰযুক্ত প্ৰতিমূৰ্তিৰে সৈতে সিহঁতে ঈশ্বৰৰ মহিমা সলনি কৰিলে। এই কাৰণেই ঈশ্বৰে সেই জাতিবিলাকৰ সুধবিচাৰ কৰিব। 12 নম্বৰ পদ, ছফনিয়া 2 নম্বৰ অধ্যায়ৰ 12 নম্বৰ পদটো পঢ়ি দিছোঁ। হে কুচিয়াবিলাক, তোমালোককো মোৰ তৰোৱালেৰে বধ কৰা হ'ব। কুচিয়া অৰ্থাৎ ইথিওপিয়াৰ হৈছে আফ্ৰিকাত। গতিকে ঈশ্বৰৰ সেই সুধবিচাৰ বিশ্বব্যাপা বুলি আমি ক'ব পাৰোঁ। 13 নম্বৰ পদ। আৰু তেওঁ উত্তৰ দিশৰ বিৰুদ্ধে নিজৰ হাত মেলি অসুৰক বিনষ্ট কৰিব আৰু নিনবিক ধ্বংসস্থান অৰণ্যৰ নিচিনা শুকান ভূমি কৰিব। আৰু তেওঁ উত্তৰ দিশৰ বিৰুদ্ধে নিজৰ হাত মেলি অসুৰক বিনষ্ট কৰিব। ইথিওপিয়া আছিল দক্ষিণ দিশত, আৰু এতিয়া আমি উত্তৰ পিনে ঘূৰিছোঁ আৰু দেখিবলৈ পাইছোঁ যে অসুৰ দেশৰ সুধবিচাৰ কৰা হ'ব। ছফনীয়া ভাৱবাদীৰ দিনত এই অসুৰীয়াবিলাকে গোটেই পৃথিৱীতেই খলকনি লগাই আছিল আৰু নিনবিক ধ্বংসস্থান আৰু অৰণ্যৰ নিচিনা শুকান ভূমি কৰিব। আৰু আজি নিনবী তেনেকুৱা অৱস্থাত আছে। পুৰণি নিনবীৰ বিপৰীতে টাইগ্ৰীছ নদীৰ পাৰত আজি মচুল নামৰ নগৰ এখনহে অৱস্থিত। পুৰণি নিনবী অতি দুখ লগাভাৱে ভগ্নাৱশেষ হৈয়ে আছে, পৰিত্যক্ত অৱস্থাত আছে। 14 নম্বৰ পদ। আৰু তাৰ মাজত পশুৰ জাক আৰু সকলোবিধ বনৰীয়া জন্তু শুব। ঢেৰা চৰাই আৰু কেটেলা পহুৱে তাৰ মাথলাবোৰত ৰাতি কটাব আৰু খিৰিকীত গান কৰা শব্দ শুনা যাব। দুৱাৰ দলিবোৰৰ ধ্বংস অৱস্থা হ'ব, কিয়নো তেওঁ এৰছ কাঠৰ কাৰ্য অনাবৃত কৰিলে। অৰ্থাৎ তেওঁলোকৰ ঘৰ দুৱাৰ আদি ভাঙি চিঙি চূৰ্ণ কৰা হ'ব। 15 নম্বৰ পদ। মইহে মোৰ বাহিৰে আন কোনো নাই, এই বুলি মনতে কৈ নিশ্চিন্তে থকা এইয়ে উল্লাসিনী নগৰ। এই কেনে উচ্ছন্ন হ'ল আৰু পশুবোৰৰ নিমিত্তে কেনে শোৱা ঠাই হ'ল। এইৰ ওচৰেদি যোৱা প্ৰতিজনে ইচ ইচ কৰি হাত লৰাব। এইৰ ওচৰেদি যোৱা প্ৰতিজনে ইচ ইচ কৰি হাত লৰাব। মানুহবিলাকে আচৰিত হৈ ইচ ইচ আচ আচ কৰিব যেতিয়া তেওঁলোকে নিনবীৰ দুখ লগা অৱস্থাটো দেখিবলৈ পাব। মানুহবিলাকে ক'ব, মই ভাবিছিলোঁ অসুৰীয়াবিলাক অতি শক্তিশালী জাতি, নিনবী অতি শক্তিশালী নগৰ, সুদৃঢ় নগৰ। এতিয়া এই নগৰখনৰ কি দুৰৱস্থা হ'ল চোৱাচোন। মানুহবোৰে নিনবীৰ দুখ কষ্ট দুৰৱস্থা দেখি ইচ ইচ কৰিব, হাত লৰাব। নিনবীৰ অৱস্থাত মানুহবিলাকে আশ্চৰ্যৰ ভাৱ প্ৰকাশ কৰিব। ঈশ্বৰে তেওঁলোকক কি ভয়ানকভাৱে শাস্তি দিলে সেই কথা দেখি তেওঁলোক অতি আচৰিত হ'ব। প্ৰিয় শ্ৰোতা, ঈশ্বৰে অতীতত
এনেদৰে বিভিন্ন জাতিবোৰক সুধ বিচাৰ কৰি দণ্ড দি আহিছে, শাস্তি বিহি আহিছে। আৰু আজিও তেওঁ তেনেদৰে জাতিবোৰৰ সুধ বিচাৰ কৰে। প্ৰভু যীশুৱে কৈছে তেওঁ ভৱিষ্যতে এদিন পৃথিৱীৰ জাতিবিলাকৰ সুধ বিচাৰ কৰিব। আমি হবক্কুকৰ পুস্তকত দেখিছিলোঁ যে হবক্কুকে আশা নকৰা ধৰণে বা ভাবিব নোৱাৰা ধৰণে ঈশ্বৰে কাম কৰি আছিল। আজিও ঈশ্বৰে আমি নভবা ধৰণেই পৃথিৱীৰ জাতিবিলাকৰ মাজত হস্তক্ষেপ কৰি আছে। তেওঁ জাতিবোৰক অতীতত সুধ বিচাৰ কৰিছিল, তেওঁ ভৱিষ্যতেও সুধ বিচাৰ কৰিব। সেই সুধ বিচাৰৰ সময়ত আপুনি বাৰু ক'ত থাকিব? আপোনাৰ অৱস্থা বাৰু কি হ'ব? ভাবি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। কেৱল যিহুদা দেশেই নহয়, ঈশ্বৰে জাতিবোৰৰো বিচাৰ কৰিব বুলি জনাইছিল। নিনবী নগৰলৈও ভয়ংকৰ বিচাৰ আহিব বুলি জনাইছিল। নিনবী নগৰ এনেদৰে ধ্বংস হ'ব যে সেই নগৰৰ কাষেৰে পাৰ হৈ যোৱা প্ৰতিজন মানুহেই আশ্চৰ্য প্ৰকাশ কৰিব। মানুহে ভাবি আছিল যে অছুৰ এখন মহান জাতি আৰু তেওঁলোকৰ ৰাজধানী নিনবী এখন মহান নগৰ। কিন্তু সেই নগৰ নিৰ্জন আৰু ধ্বংসস্তূপত পৰিণত হোৱা দেখি মানুহবোৰ অতিশয় আচৰিত হ'ব। জাতিসমূহৰ ওপৰত ঈশ্বৰৰ বিচাৰৰ জৰিয়তে কি হৈছে সেই কথা দেখি মানুহবোৰ একেবাৰে স্তম্ভিত হ'ব। ঠিক তেনেদৰেই ঘটিছিল। নিনবী ধ্বংস হৈছিল। ঈশ্বৰে অতীতত জাতিবোৰৰ বিচাৰ কৰিছিল আৰু আজিও ঈশ্বৰে জাতিবোৰৰ বিচাৰ কৰে। প্ৰভু যীশুৱে কৈছে যে তেওঁ ভৱিষ্যতে জাতিসমূহৰ বিচাৰ কৰিব। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিওঁ এই সুন্দৰ সময়ৰ বাবে। তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ যি সুন্দৰ সুযোগ সময় প্ৰভু তুমি দান কৰিলা। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, প্ৰাৰ্থনা কৰিছোঁ সময়তে প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু তুমি তেওঁলোকক তোমাৰ বাক্য বুজি পোৱাত সহায় কৰিবা। আৰু প্ৰভু তেওঁলোকে যদি এই বাক্যবোৰ শুনি নিজৰ জীৱনত যদি সিদ্ধান্ত লৈছে প্ৰভু সম্পূৰ্ণৰূপে তেওঁলোকৰ জীৱন শুধৰণি কৰাত প্ৰভু তুমি তেওঁলোকক সহায় কৰিবা, যাতে প্ৰভু আহি থকা দিনকেইটাত তেওঁলোকে তোমালৈ ভয় ভক্তিৰে প্ৰভু চলি যাব পাৰে। এক বাধ্যতাত জীৱন প্ৰভু তেওঁলোকে যাতে যাপন কৰিবলৈ পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে এনচাৰ অপশ্যন বি জুচিয়া। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে কৰেথিয়া জাতি কোনটো দ্বীপৰ পৰা প্ৰব্ৰজন হৈ আহিছিল? অপশ্যন এ ফয়নিকিয়া, অপশ্যন বি মিলিটা, অপশ্যন চি ক্ৰিটিদ্বীপ, অপশ্যন ডি কুপ্ৰ। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।